প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল অসমী বিদ্যা মন্দিৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। ইতিমধ্যে তোমালোকে ভিডিঅ'টোৰ থাম্বনেইল দেখি গম পাইছা যে আজি আমি দশম শ্ৰেণীৰ সমূহীয়া পৰীক্ষাত আহিবলগীয়া অসমীয়া বিষয়ৰ সম্ভাৱ্য প্ৰশ্ন আৰু উত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছো। এই ভিডিঅ'টোত দিয়া প্ৰশ্ন উত্তৰখিনিৰ যোগেদি তোমালোকে অসমীয়া বিষয়টোৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ যাব পাৰিবা বুলি মোৰ দৃঢ় বিশ্বাস। ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ তোমালোকে চাই যাবা যাতে কোনোটো প্ৰশ্নৰ উত্তৰ পৰীক্ষাত এৰি থৈ আহিবলগীয়া নহয়। তেন্তে বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে গম পাইছা চাগে আমি চেপ্টাৰ ৱাইজত প্ৰশ্ন উত্তৰবিলাক সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰোঁ কাৰণ তেনেধৰণে কৰিলে তোমালোকে মনত ৰখাত সুবিধা হয়। সেয়ে আমি অসমীয়া বিষয়ৰ গ্ৰুপ এ পদ্যাংশ প্ৰথম পদ্য বৰগীতটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছো। প্ৰথম প্ৰশ্ন, তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কোনে ৰচনা কৰা? ইয়াৰ উত্তৰ আমাৰ পাঠত থকা বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে? আনসাৰ, দাস্য ভক্তিৰ ভাৱ প্ৰকাশ পাইছে। এইবোৰ আগতে পৰীক্ষাত আহি আছে কিন্তু দেই, আহি থকা প্ৰশ্নই তোমালোকক দিছো। মই মনে সাজি তোমালোকক বনাই দিয়া নাই, পুৰণা পেপাৰ কালেকশ্যনৰ মাজেৰে তোমালোকৰ এই প্ৰশ্ন উত্তৰবিলাক যুগুতোৱা হৈছে। নেক্সট কুৱেশ্যন, মোহপাশ মানে কি? আনসাৰ, মোহপাশ মানে হৈছে মায়াৰ বান্ধোন। ইয়াৰ পিছৰ প্ৰশ্ন, তোমাৰ পাঠ্যপুথিত উল্লেখিত বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ, বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? আনসাৰ, নামঘোষা। নামঘোষাৰ আন এটা নাম কি? আনসাৰ, হেজাৰী ঘোষা। নামঘোষাক হেজাৰী ঘোষা নামেৰেও জনা যায়। মাধৱদেৱ ৰচিত ঝুমুৰাসমূহৰ নাম লিখা। এইটো 2 নম্বৰীয়া প্ৰশ্ন। আনসাৰ, চুৰ ধৰা, ভূমি লেটোৱা, পিম্পৰা গুচোৱা, ভোজন বেহাৰ। নেক্সট কুৱেশ্যন, কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ দেখুওৱা। আনসাৰ, কবি মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ইয়াৰ উপৰিও আন ভাগসমূহ হ'ল আখ্যানমূলক ৰচনাৰ ভিতৰত ৰাজসুই কাব্য, আদিকাণ্ড, ৰামায়ণ, তত্ত্বমূলক ৰচনা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা। নাটৰ ভিতৰত অৰ্জুন ভঞ্জন বা দধিমথন। ঝুমুৰাৰ ভিতৰত চুৰ ধৰা, ভূমি লেটোৱা, পিম্পৰা গুচোৱা, ভোজন বেহাৰ। তাৰ পিছৰ প্ৰশ্ন, বজ্ৰাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা। আনসাৰ, বজ্ৰাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক বজ্ৰবুলি, বজ্ৰবুল আৰু অসমীয়াত বজ্ৰাৱলী ভাষা বোলা হয়। নেক্সট কুৱেশ্যন, তোমাৰ চৰণত দুই মূৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰে। এইটো 3 নম্বৰ আছে। আনসাৰ, উক্ত কথা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিৰ মতে সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হ'বলৈ হ'লে ভগৱানৰ চৰণত শৰণ লোৱাৰ বাহিৰে অন্য কোনো উপায় নাই। সৰ্বব্যাপী নিকাৰ ভগৱানেই জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, তেওঁ সকলোৰে উদ্ধত। গতিকে হৰিৰ চৰণত শৰণ লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সমান। ভক্তৰ বাবে ভগৱানেই পৰমাশ্ৰয়, সেইবাবে ভক্তৰ জীৱন ভগৱানতেই সমৰ্পিত। হৰিৰ চৰণেই হৈছে প্ৰকৃত ভক্তৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব। তাৰ পিছৰ প্ৰশ্ন, সনক সনন্দ যোগী যাহাকো ধিয়াই, সকল নিগমে যাক বিচাৰি নাপায়। ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে কিয় এনেদৰে কৈছে চমুকৈ লিখা। 3 নম্বৰ আছে এইটোতো। উত্তৰ, আগৰ দিনৰ শাস্ত্ৰসমূহত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা পোৱা গৈছিল, কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্যয়ন কৰি ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নাছিল। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে ভগৱানক একান্ত মনেৰে আৰাধনা কৰিব লাগিব। সেইবাবে সনক সনন্দ যোগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনেৰে ভগৱানক ধ্যান কৰিছিল। অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে গভীৰ জপ কৰাতকৈ বা শাস্ত্ৰ আদি অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধভাৱে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে। নেক্সট কুৱেশ্যন, বজ্ৰাৱলী ভাষাৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। এইটো প্ৰায় পৰীক্ষাত আহি থাকে। এইটো 4 নম্বৰ আছে। তোমালোকৰ 3টাও আহিব পাৰে, মই 4টা লিখি দিছো বাৰু। বজ্ৰাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল, বজ্ৰাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। পশ্চিমা হিন্দীৰ অপভ্ৰংশ বজ্ৰ ভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। বজ্ৰাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। বজ্ৰাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে জিকিৰ। জিকিৰৰ প্ৰথম প্ৰশ্ন, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ, জিকিৰ শব্দটো আৰবী জিকৰ শব্দটোৰ পৰা ওলাইছে। আজান ফকীৰৰ প্ৰকৃত নাম কি? আনসাৰ, আজান ফকীৰৰ প্ৰকৃত নাম হজৰত শ্বাহ মিলন।
জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি? আনসাৰ অসমীয়া স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। আসমানৰ কুতুব তৰা আদমৰ জাত, ইয়াত আদম কোন? আনসাৰ ইয়াত আদম বুলি মানুহৰ কথা কোৱা হৈছে। ৰহমৰ গিৰিহত শব্দ দুটাই কি বুজাইছে? এইটো 2 নম্বৰ আছে। আনসাৰ ৰহম মানে হৈছে দয়া আৰু গিৰিহত মানে গৰাকী। এতেকে ৰহমৰ গিৰিহতৰ অৰ্থ হৈছে দয়াৰ গৰাকী অৰ্থাৎ আল্লাহৰ কথা কোৱা হৈছে। জিকিৰসমূহত ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ কৰা হৈছে? আনসাৰ জিকিৰসমূহত পৰম কৰোণাময় আল্লাহ অৰ্থাৎ ভগৱানৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি তেওঁৰ প্ৰতি আনুগত্য তথা উপাসনা কৰাৰ লগতে ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তাসমূহো প্ৰকাশ কৰা হৈছে। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। 3 নম্বৰ। এইটো বাৰু মই পঢ়ি নিদিওঁ, পঢ়ি দিলে দীঘলীয়া হৈ যায়। তোমালোকৰ বহীত চাগে নিশ্চয় আছে, তথাপিও মই আনসাৰটো দি দিছোঁ, তোমালোকে চাই লৈ লিখি ল'বা বা মুখস্থ কৰিবা। ইয়াৰ পিছত আছে ব্যাখ্যা কৰা। 4 নম্বৰ ব্যাখ্যা কৰাটো, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এইটো ধুনীয়াকৈ চাই লোৱা তোমালোকে। মই 4 নম্বৰৰ জোখাৰে তোমালোকক লিখি দিছোঁ। এনেধৰণে মুখস্থ কৰিলে তোমালোকে পৰীক্ষাত সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে প্ৰশস্তি। প্ৰশস্তিৰ অৰ্থ কি? আনসাৰ প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। নেক্সট কুৱেশ্যন, প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সাদৰি আনিলে বুলি কবিয়ে কৈছে। নেক্সট কুৱেশ্যন, ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে? আনসাৰ চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা ৰচনা কৰিছিল বাবে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি আখ্যা দিয়া হৈছে। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? আনসাৰ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ৰঘুনাথ চৌধাৰীৰ এখন কবিতা পুথিৰ নাম লিখা। আনসাৰ সাদৰী। ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা 2খন আলোচনীৰ নাম লিখা। আনসাৰ মইনা আৰু সুৰভি। ইয়াৰ পিছৰ প্ৰশ্ন, ৰঘুনাথ চৌধাৰীয়ে কেতিয়া আৰু ক'ত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল? আনসাৰ ৰঘুনাথ চৌধাৰীয়ে 1935 চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। পিছৰ প্ৰশ্ন, প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। এইটো 2 নম্বৰ আছে। আনসাৰ প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুযে দোষোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন 9 পাতেৰে ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। বনৰ চৰাই গছ লতিকা আদিয়ে সুমধুৰ ছন্দেৰে যেন কেৱল সৌন্দৰ্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰ সুন্দৰৰ। মাটি পানী বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কৃষক বাঁহেৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰ সুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু প্ৰকৃতি। ইয়াৰ পিছৰ প্ৰশ্ন, উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। উত্তৰ, কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ যন্ত্ৰণাত জৰ্জৰিত হয়। তেনে সময়ত কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই তেনেদৰে বেয়া সময়ো মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ মূৰত সূৰুযৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়ামোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্তি অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সূৰুযৰ প্ৰতি অৰ্থাৎ আন্ধাৰ বিনাশী শক্তি বুলি অনুভৱ কৰিছে। সকলোৱে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগৱানে বা সৃজনকৰ্তাই। বায়ু পানী মাটি এই সকলোবোৰ যেন সেই চিৰ সুন্দৰৰ ধ্যানতে নিমগ্ন। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। এইটো 4 নম্বৰ আছে। এই কবিতাটোৰ মূল ভাৱ নিশ্চয় সকলোৰে তোমালোকৰ বহীত লিখা আছে, তথাপিও মই লিখি দিছো, তোমালোকে চাই চাই মুখস্থ কৰি ল'বা বা মনত ৰাখি ল'বা। আমাৰ পদ্যাংশ ছেকশ্যনটো ইমানতে শেষ হৈছে। এতিয়া গ্ৰুপ বি ধৰ জাৰু ধৰ ভাই কবিতাটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছো। প্ৰথম প্ৰশ্ন, কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল? উত্তৰ, 1950 চনত মাৰ্ঘেৰিটাত বহা অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অসমীয়া কোনজন সাহিত্যিকক অসম কেশৰী আখ্যা দিয়া হৈছে? এইটো চবে জানা, অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি আখ্যা দিয়া হয়। সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?
উত্তৰ সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ যুগ যুগৰ ভুহুৰ অৰ্থাৎ জাবৰ জোথৰ মলি পৰাধীনতাৰ কালিমা আদিৰে পোত খাই আছে বুলি কবিয়ে কৈছে। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? উত্তৰ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। ইয়াৰ পিছৰ প্ৰশ্ন কবিয়ে চাই থাকোতে থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? উত্তৰ চাই থাকোতে থাকোতে কবিয়ে মুখ কেৱল কাজল ছাইৰে ভৰি পৰিল বুলিছে। ধৰ ঝাৰু ধৰ ভাই কবিতাটো কবিয়ে কেতিয়া ৰচনা কৰিছিল? উত্তৰ পৰাধীন দেশত আন্দোলন কৰি সশ্ৰম কাৰাদণ্ড খাটি পায়খানা চাফা কৰি থকা সময়ত কবিয়ে ধৰ ঝাৰু ধৰ ভাই কবিতাটো ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন যুগৰ ভুহুৰ মানে কি? এইটোতো 2 নম্বৰ আছে। যুগ অৰ্থাৎ বছৰ বছৰ ধৰি তৰপে তৰপে গোট খাই থকা জাবৰ জোথৰ মলি ইত্যাদিয়ে যুগৰ ভুহুৰ। কবিতাটোত এই বাক্যাংশৰে পৰাধীনতাৰ কালিমাক বুজোৱা হৈছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই চেনেলটোত এনেধৰণৰ ভিডিঅ'ৰ উপৰিও প্ৰত্যেকটো বিষয়ৰে প্ৰত্যেকটো চেপ্টাৰৰে পাঠভিত্তিক প্ৰশ্ন উত্তৰ সন্নিৱিষ্ট কৰা আছে। প্ৰয়োজন অনুসৰি সেই চেপ্টাৰসমূহৰ পৰা প্ৰশ্ন উত্তৰসমূহ সংগ্ৰহ কৰি ল'ব পাৰিবা। সেই ছাত্ৰ ছাত্ৰীসকল এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিবা। লাইক কৰিলে আমাৰ মনটো বহুত ভাল লাগে। নেক্সট কুৱেশ্যনলৈ আহিছো। হল এবে তোৰ সময় হবৰ জাতিৰ জাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ জাৰুদাৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে? ইয়াৰ উত্তৰটো তোমালোকে নিজে পঢ়ি ল'বা। তাৰ পিছৰ প্ৰশ্ন ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰী দেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। এইটোতো 3 নম্বৰ আছে, নম্বৰটো দিয়া নহল বাৰু। এইটো চাই লোৱা। মই লাহে লাহে স্ক্ৰল কৰি দিছো। এইবিলাক তোমালোকৰ বহীত নিশ্চয় আছে। খালি বহীত টিক মাৰি লৈ পেলাই বহীৰ পৰাও পঢ়িব পাৰিবা, কথা নাই। কাৰোবাৰ নাই বুলি ভাবিহে মই ইয়াতো লিখি দিছো। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে প্ৰাচীন ভাৰতীয় শিক্ষা। প্ৰথম প্ৰশ্ন আহিব পাৰে নালন্দা বিশ্ববিদ্যালয়ৰ 9তলীয়া পুথিভঁৰালটোৰ নাম কি আছিল? উত্তৰ ৰত্নোদধি। আৰ্য শিক্ষাৰ মূলমন্ত্ৰ কি? উত্তৰ আৰ্য শিক্ষাৰ মূলমন্ত্ৰ হল মোক্ষ লাভ। বুদ্ধদেৱৰ চিকিৎসক কোন আছিল? জীৱক আছিল বুদ্ধদেৱৰ চিকিৎসক। তক্ষশিলা বিশ্ববিদ্যালয়ৰ এজন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। উত্তৰ চাণক্য। নালন্দা বিশ্ববিদ্যালয়ৰ মুঠ ছাত্ৰ সংখ্যা কিমান আছিল? উত্তৰ নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে মুঠ ছাত্ৰ সংখ্যা আছিল 10,000। পিছৰ প্ৰশ্ন প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? উত্তৰ হেমকোষ। পুৰণি অসমৰ বুৰঞ্জী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল। উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে? উত্তৰ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ বহু পুথিভঁৰাল এটা মুছলমান বিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিলে। ইয়াৰ পিছৰ প্ৰশ্ন আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য কি আছিল? উত্তৰ আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা। কোনখন বিশ্ববিদ্যালয়ে কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল? উত্তৰ উজ্জয়িনীৰ বিশ্ববিদ্যালয়ত বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতৰ সকলো পণ্ডিত লোকৰ মিলন ক্ষেত্ৰ আছিল। ইয়াৰ পিছৰ প্ৰশ্ন মোষ্ট ইম্পৰ্টেণ্ট প্ৰথম অসমীয়া সনেট কবিতাটো কি? ইয়াক কোনে ৰচনা কৰিছিল? উত্তৰ প্ৰথম অসমীয়া সনেট কবিতাটো প্ৰিয়তমাৰ চিঠি। কবিতাটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল। শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা। উত্তৰ শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুইবিধ শিক্ষাকে দিয়া হৈছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। নেক্সট কুৱেশ্যন নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন আছিল? উত্তৰ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ ইউৱান চাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁক নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? উত্তৰ আৰ্য শিক্ষাৰ কলাবিদ্যা হৈছে 64 বিধ। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত এই কলাবিদ্যাসমূহক 11টা বিভাগত দিয়া হৈছিল। সেইবোৰ হ'ল ক্ৰমে সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, সংগীত বিদ্যা, নাট্যবিদ্যা, শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়াম বিদ্যা। নেক্সট কুৱেশ্যন প্ৰাচীন কালৰ ভাৰতবৰ্ষৰ বিখ্যাত শিক্ষা কেন্দ্ৰ তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ আলমত লিখা। এই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় তোমালোকৰ বহীত আছে। ময়ো উত্তৰ লিখি দিছো, তোমালোকে চাই
ইয়াৰ পৰা মনত ৰখা। মই লাহে লাহে স্ক্ৰল কৰি দিছো। তোমালোকৰ প্ৰয়োজনীয়খিনিত পজ কৰি লৈ ভিডিঅ'টোৰ পৰা প্ৰশ্ন উত্তৰ মনত ৰাখি ল'বা। ইয়াৰ পিছত বোনাছ হিচাপে তোমালোকক ৰচনা কেইখন দিছো। তোমালোকৰ পৰীক্ষাত আহিবলগীয়া কমন ৰচনা কেইখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ, বিজ্ঞানৰ অৱদান, পৰিৱেশ প্ৰদূষণ আৰু তোমাৰ প্ৰিয় সাহিত্যিক। এই 4খন ৰচনা তোমালোকে চাবা। ইয়াৰ পৰাই যিকোনো এখন আহিব। আৰু ৰচনা যদি তোমালোকৰ ওচৰত নাই, ভিডিঅ'টোৰ বৰ্তমান স্ক্ৰীনত তোমালোকে ৰচনাৰ প্লেলিষ্টসমূহ দেখি আছা। সেই প্লেলিষ্টৰ পৰা সংগ্ৰহ কৰি ল'বা। তাৰ পিছত ভাৱ সম্প্ৰসাৰণ চাবা। ৰাইজে নখ জোকাৰিলে নৈ বয়, কথাত বতা পাই কথাত কটা যায়, চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি, উপকাৰীক অজগৰে খায় আৰু শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এইকেইটাৰ ভিতৰত এটা অহাৰ খুবেই সম্ভাৱনা আছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আশা কৰো তোমালোকৰ সকলোৰে পৰীক্ষা যাতে ভাল হয়। ধন্যবাদ।